নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আকৌ অসম চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকললৈ এটি গুৰুত্বপূৰ্ণ জাননী দিবলৈ ওলাইছোঁ। ইতিমধ্যে অসম চৰকাৰে MMLSAY অৰ্থাৎ মুখ্যমন্ত্ৰীৰ লোকসেৱক জন আৰোগ্য যোজনা আৰম্ভ কৰিছে আৰু তাৰ কাৰণে অসম চৰকাৰৰ প্ৰতিজন কৰ্মচাৰীৰ পৰা ইতিমধ্যে ডিচেম্বৰ মাহৰ পৰা এটা মূলধনৰ এটা অংশ কাটি আছে। তৃতীয় শ্ৰেণীৰ কৰ্মচাৰীসকলৰ কাৰণে 225 টকাকৈ কাটি আছে। গতিকে আপোনালোকে পলম নকৰিব আৰু আজিয়ে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰক, কাৰণ অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো এটি দীঘলীয়া প্ৰক্ৰিয়া আৰু আমি গম পোৱা মতে এইটো এপ্ৰুভ হোৱাৰ কাৰণে ভালেখিনি সময় দৰকাৰ। মানুহৰ জীৱনত কোৱা নাযায় কেতিয়া কাৰ মেডিকেলৰ প্ৰয়োজনীয়তা আহি পৰে। গতিকে এই ক্ষেত্ৰত যদি আমি চৰকাৰী কিছু ৰিইম্বাৰ্সমেণ্ট পাওঁ তেতিয়াহ'লে পৰিয়ালটোলৈ এটা ডাঙৰ সকাহ হয়। ইতিমধ্যে বহুত লোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে যদিও এতিয়াও বহু সংখ্যক লোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই বুলি গম পোৱা গৈছে। লগতে পেঞ্চনাৰসকলেও এই ক্ষেত্ৰত লাভ উঠাব পাৰে। আপোনালোকে চিম্পলি কম্পিউটাৰত গৈ গুগল ক্ৰমত গৈ MMLSY লগইন মাৰিলে আপোনালোকে পেজখন খোল খায় আৰু ইয়াত আপোনালোকে পেন কাৰ্ড বা নিজৰ GPF বা PPN নাম্বাৰৰ সহায়ত আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। একেবাৰে সহজ, আৰু যদি কিছু অসুবিধা হয় আপোনালোকে কোনোবা জানা মানুহৰ সহায়ত নিজৰ ওচৰৰ কম্পিউটাৰ দোকানত আপোনালোকে অতি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰক। আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকে জানে যে নিজৰ ছাৰ্ভিচ ID, তাৰপিছত পান কাৰ্ড, ভোটাৰ ID, নিজৰ 1 কপি ফটো, লগতে যিখিনি ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ্ছ আছে তেওঁলোকৰ আটাইৰে 1 কপি ছিংগল ফটো, তাৰপিছত পান কাৰ্ড, ID আৰু ৰিলেশ্যনৰ এটি সম্পৰ্ক থকা যিকোনো প্ৰমাণপত্ৰ, লগতে গোটেই পৰিয়ালটোৰে এটা গ্ৰুপ ফটো। ভায়েকৰ ক্ষেত্ৰত 30 বছৰৰ তলৰ হ'লে ডিপেণ্ডেণ্ট দেখিব পাৰি বুলি কোৱা হৈছে। লগতে ছোৱালীৰ ক্ষেত্ৰত অবিবাহিত মহিলাসকলে ডিপেণ্ডেণ্ট ফেমিলি মেম্বাৰ হিচাপে দেখুৱাব পাৰিব, মাক দেউতাকক দেখাব পাৰিবই, ল'ৰা ছোৱালীখিনি থাকিব, কিন্তু সকলোৰে ID প্ৰুফ, ফটো আৰু ৰিলেশ্যনৰ সম্পৰ্ক লাগিব। এই ক্ষেত্ৰত গিৰেক ঘৈণীয়েকৰ সম্পৰ্ক মেৰিজ চাৰ্টিফিকেট থাকিলেতো ভালেই, নাইবা বহুতে ভোটাৰ যিখন চাৰ্টিফাইড কপি সেয়া দিও এপ্লাই কৰিছে। গতিকে আপোনালোকে পলম নকৰিব, অতি সোনকালে এই ক্ষেত্ৰত যাৱতীয় যিখিনি ডকুমেণ্ট, ফটো আদি লৈ অতি সোনকালে এপ্লাই কৰক আৰু এই স্কিমৰ লাভ উঠাওক। ধন্যবাদ।